নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল পিংকুল বিশ্বনাথ। মই গুৱাহাটীত আছোঁ আৰু গুৱাহাটীত থাকি যদি অসমৰ বিখ্যাত মন্দিৰ কামাখ্যা মন্দিৰ যদি দৰ্শন নকৰোঁ নিজৰ মনটো ভাল নালাগিব। সেইকাৰণে কামাখ্যা মন্দিৰ দৰ্শন কৰিবৰ কাৰণে গৈ আছোঁ আৰু মই মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোককো কামাখ্যা মন্দিৰ দৰ্শন কৰাম। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। কামাখ্যা মন্দিৰত কি ক'ত আছে মই মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল বিশ্বনাথ নামেৰে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ। তো বলক আপোনালোকক কামাখ্যা মন্দিৰ দৰ্শন কৰাম। তো গুৱাহাটী আহি মই ভাইটি এটাৰ লগত চিনাকি হ'লোঁ। অমিত কুমাৰ ক্লাছ 9ত পঢ়ি আছে আৰু প্ৰথম 2-এটা ভিডিঅ' তেখেতেই বনাই দিছিলে আৰু ভিডিঅ' কৰাত বোলে এখেত বৰ ভাল। অমিত কুমাৰ এতিয়া বাই বাই দিব লাগিব আৰু ভালকৈ পঢ়িবা। এতিয়া আমি গৈ আছোঁ কামাখ্যা মন্দিৰ আৰু ছাবস্ক্ৰাইব কৰিব। ফাইনেলি মই আৰু মোৰ বন্ধু প্ৰাঞ্জু আহি পাই গ'লোঁ কামাখ্যা মন্দিৰ। আৰু কামাখ্যা মন্দিৰৰ বিষয়ে বিশেষ কোৱাৰ প্ৰয়োজন নাই বুলি ভাবোঁ, সকলোৱে জ্ঞাত কামাখ্যা মন্দিৰৰ বিষয়ে। তথাপিও মই আপোনালোকক জনাই দিওঁ, কামাখ্যা মন্দিৰ হৈছে হিন্দু ধৰ্মৰ এগৰাকী তান্ত্ৰিক দেৱীৰ মন্দিৰ হয় আৰু এই মন্দিৰ নীলাচল পাহাৰত অৱস্থিত। গোটেই ভাৰততে ব্যাপ্ত হৈ থকা মুঠ 51খন দেৱীপীঠৰ মাজৰ অন্যতম গুৰুত্বপূৰ্ণ পীঠ হৈছে এই কামাখ্যা মন্দিৰ। মই ওপৰলৈ গৈ আছোঁ। যোৱাৰ আগতে আপোনালোকক এটা কথা জনাই দিওঁ, আপোনালোকে হাতত লৈ অনা বেগ বা জোতা চেণ্ডেল ৰাখিবৰ কাৰণে ইয়াতে ফ্ৰী অফ কষ্ট এটা লকাৰ পাব। লকাৰত আপোনালোকে ৰাখিব পাৰিব, এটকাও দিব নালাগে। যদি ইচ্ছাৰে আপোনালোকে দিব বিচাৰে তেনেহ'লে আপোনালোকৰ কথা, কিন্তু নলয় তেখেতসকলে। আৰু যদি দোকানত ৰাখোঁ বুলি ভাবে তেনেহ'লে চাকি বন্তি ল'লেহে দোকানত ৰাখিব দিব। এতিয়া আমি ওপৰলৈ গৈ আছোঁ, যিহেতু একেবাৰে ওপৰ ভাগত এই কামাখ্যা মন্দিৰ অৱস্থিত। তো ওপৰলৈ গৈ আছোঁ। ওপৰৰ পৰা আপোনালোকক বৰ ধুনীয়াকৈ মই দেখুৱাবৰ চেষ্টা কৰিম। চাই থাকক ভিডিঅ'টো, আপোনালোকে ভাল পাব। আৰু এইখিনিতে আপোনালোকক এষাৰ কথা কৈ দিওঁ, এই কামাখ্যা মন্দিৰ নিৰ্মাণকৰ্তা হিচাপে প্ৰবাদ অনুসৰি নৰকাসুৰ আৰু ইতিহাস অনুসৰি কোচ নৃপতি মহাৰাজ বিশ্বসিংহ আৰু তেওঁৰ পুত্ৰ নৰনাৰায়ণ আৰু চিলাৰায়ৰ কথাহে জনা যায়। মানে তেখেতসকলৰ কাৰ্যকালতে এই মন্দিৰটো নিৰ্মাণ হৈছিল বুলি জনা যায়। এতিয়া ওপৰলৈ গৈ আছোঁ। এয়া চাওক, সন্মুখত যজ্ঞ কৰি আছে পাণ্ডাসকলে, কিবা নীতি নিয়ম কৰি আছে। মই আপোনালোকক আগলৈ গৈ আছোঁ আৰু আগৰ পৰা ধুনীয়াকৈ যিমান পাৰোঁ দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। ভিডিঅ'টো চাই থাকক, আপোনালোকে ভাল পাব ভিডিঅ'টো চাই। আমি মূল দুৱাৰেদি সোমাই আহি এতিয়া কামাখ্যা মন্দিৰৰ একেবাৰে ওচৰ পালোহি। মোৰ সন্মুখত এই কামাখ্যা মন্দিৰ আৰু চাৰিওফালে মানুহৰ ভিৰ চাওক। কেৱল আজি বুলিয়েই নহয়, প্ৰতিদিনে কেৱল ভাৰতবৰ্ষ বুলিয়েই নহয়, দেশ বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াতে ধৰ্মাৱলম্বী লোকসকল ভৰি পৰে। আৰু মেইন দেৱী মা দৰ্শন কৰিবৰ কাৰণে ইয়াতে ৰাতিপুৱা 4টামান বজাৰ পৰাই লাইন লাগে। বহুত দীঘলীয়া লাইন হয়। মেইন দেৱী মা দৰ্শন কৰিবৰ কাৰণে অলমষ্ট 3-4 ঘণ্টামান সময় ৱেইট কৰিব লাগিব। আৰু ইয়াতে চাওক, মই আপোনালোকক দেখুৱাই আছোঁ, যিসকল দৰ্শনাৰ্থী বা ভক্তসকল আহে তেখেতসকলৰ মনোকামনা সিদ্ধিৰ কাৰণে ইয়াতে পাৰ চৰাই, কিছুমানে ছাগলী আগবঢ়ায়। মোৰ সন্মুখত এয়া চাওক, পাৰ চৰাই, বহুতো পাৰ ইয়াতে গোট খাই আছে। কিন্তু ইয়াতে এটা দৃশ্য দেখি সঁচাকৈ বৰ দুখ লাগিলে। কিছুমান পাৰ ইয়াতে মৰি আছে, সেইটো দেখিলে সঁচাকৈ বৰ দুখ লাগিলে। আৰু চাওক, এয়া মন্দিৰৰ চৌপাশটো, মন্দিৰবোৰৰ এই মূৰ্তিবোৰ চাওকচোন। আগতে টেকন'লজি ইমান এডভান্সো নাছিলে, কিন্তু ইমান নিখুঁতভাৱে এই প্ৰতিমূৰ্তিবোৰ শিলত খোদিত কৰি উলিয়াইছিলে। সঁচাকৈ দেখি আচৰিত লাগে। এয়া দেখিছে। আৰু এইফালে গণেশৰ মূৰ্তি। ইয়াত দৰ্শনাৰ্থীসকলে যেতিয়া মানে সেৱা কৰিব আহে বা প্ৰাৰ্থনা কৰিব আহে, তলত চাওক, এয়া মুদ্ৰা, এইবোৰ 1 টকীয়া বা 10 টকীয়া কইনছবোৰ ইয়াৰ তলত থ'বৰ কাৰণে ফুটা আছে। তাতে কিছুমানে যেতিয়া সেৱা কৰিব আহে ইয়াতে দিয়ে। তো মই মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক কামাখ্যা মন্দিৰৰ চৌপাশটো ধুনীয়াকৈ দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। ভিডিঅ'টো চাই থাকক, আপোনালোকে ভাল পাব। Krishna Krishna
মেইন দেৱালয় দৰ্শন কৰিবৰ কাৰণে মানুহৰ এই লাইন লাগিছে। এইফালে চাওক, ইয়াৰ পৰা লাইন বহুত আগৰ পৰা লাইন লাগিছে। সিটো ছাইডেও বহুত মানুহ আছে, সিফালৰ পৰা লাইন লাগি 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 এইফালে গোটেই দীঘল লাইন চাওক। দেখিছে, সেইফালে গৈহে মেইন দেৱালয় দৰ্শন কৰিব পাৰে তেখেতসকলে। সেই তাতো আছে, এইফালে মেইন দেৱালয় দৰ্শন কৰিব পাৰে। মই এইফালেদি গ'লোঁ, ভিতৰত সোমালোঁ, কিন্তু ভিতৰত যিহেতু কেমেৰা নট এলাও, গতিকে মই ভিতৰৰ দৃশ্য দেখাব নোৱাৰিলোঁ। কিন্তু যি দেখিছোঁ, মই আগতেও আহিছোঁ, কিন্তু মই ভিতৰৰ অংশত সোমোৱা নাছিলোঁ। মই ভিতৰৰ প্ৰথমবাৰৰ কাৰণে দেখিছোঁ। সঁচা কথা কৈছোঁ, মনটো পবিত্ৰ হৈ গৈছে, মনটো পবিত্ৰ লাগি গৈছে। মানে মই কামাখ্যা দেৱালয় আগতে আহিছিলোঁ, কিন্তু ভিতৰলৈ মই সোমোৱা নাছিলোঁ। তো এইবাৰ ফাৰ্ষ্ট টাইম সোমাইছোঁ। মানে ভিতৰ ভাগ দেখি লৈ মোৰ মনটো ইমানেই ভাল লাগিছে নহয়, আপোনালোকক হয়তো বুজাব পৰা নাই। তো ভাল লাগিলে। আৰু যিসকলে কামাখ্যা মন্দিৰ অহা নাই, আহিব। আৰু অসমৰ যিহেতু এটা প্ৰসিদ্ধ দেৱালয় হয় মা কামাখ্যা দেৱালয়। সেইফালৰ পৰা মই দেখাইছিলোঁ যে, সেইফালৰ পৰা লাইন লাগি লাগি এইফালেদি সোমাই মেইন দেৱালয় তেখেতসকলে দৰ্শন কৰিব পাৰিব। বহুত ৰাতিপুৱাই মানে আহিবলগীয়া হয়। আপোনালোকে যদি কামাখ্যা মন্দিৰ দৰ্শন কৰিব আহি কাৰোবাৰ মনোকামনা সিদ্ধিৰ কাৰণে পাৰ চৰাই আগবঢ়াব বিচাৰিছে, তেনেহ'লে আপোনালোকে ঘৰৰ পৰা বা বজাৰৰ পৰা কিনি নানিলেও হ'ব। ইয়াতে আপোনালোকে পাৰ চৰাই কিনিব পাৰিব, কাৰণ ইয়াত বেপাৰী বহি থাকে পাৰ চৰাই লৈ। মই দেখিলোঁ কাৰণে আপোনালোকক বোলো জনাই দিওঁ। ইতিমধ্যে কামাখ্যা দৰ্শন কৰা হৈ গ'ল, আৰু মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোককো দেখুৱালোঁ। আশা কৰিছোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে, তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল বিশ্বনাথ নামেৰে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ।